এই বাঘটো এতিয়া আমি বাঘটো ইয়াতে চাই থাকিবলৈ ডিউটিটো আপোনালোকৰ ডিপাৰ্টমেণ্টে কৰিব নে আমাৰ গাঁৱৰ ৰাইজৰ সহায় লাগিব নেকি? ৰ'ব আপুনি ক'লে ময়ো বুজিলোঁ, কিন্তু আমাৰ বাগানীয়া চাহ জনজাতিৰ যিসকল মানুহ আছে বাঘ বুলি ক'লে আতংক সৃষ্টি হয়, তেওঁলোকেতো নুবুজে যে সৰু ল'ৰা ছোৱালী খাব নাখাব। কি বাঘ? এই নাহৰকটীয়া বাঘ। বাঘটো আছে কিজানি ৰাতিপুৱাই সিহঁতি পাইছে নহয়। কাম কৰিবলৈ অহা মানুহ পাইছে? এইকেইটা আপুনি বাঘটো দেখিলে? দেখিলোঁ, ইমান ডাঙৰ আছে, এতিয়াই দেখিছোঁ। ইয়াতে বাঘে কিবা অনিষ্ট কৰিছে নেকি? এই ছাগলী খাইছে, ৰাতি বোলে এই কি কুকুৰে খালে বোলে। কেতিয়াৰ পৰা এইটো হৈ আছে বাঘৰ আতংকটো? এই ৰাতিপুৱা, কালিতো নাছিলে তেনেকৈ গম নাই পোৱা, আজিহে আজি পুৱা মানুহে প্ৰত্যক্ষ কৰিছে। এই বাগানখনৰ নামটো কি? ৰেংমাই বাগান নেকি কয় নেকি? ৰেংমা বাগানত মানে প্ৰায় 12:30 মানত মানুহ মহিলাসকলে কাম কৰি থাকোঁতে ইয়াত বাঘ দেখিছে। হয়। দেখাৰ পিছত আমাৰ ৰাইজে গোটেই আহিলে, অহাৰ পিছত মানে বাঘটো ইয়াত ফৰেষ্টৰ ডিপাৰ্টমেণ্টেও আহি পেলাই দেখা পালে। এতিয়ালৈকে একো ব্যৱস্থা কৰা নাই ফৰেষ্টৰ ডিপাৰ্টমেণ্টে। কি বাঘটো? কি বাঘ? নাহৰকটীয়া কিমান ডাঙৰ? মানুহৰ কিবা অনিষ্ট কৰিছে নেকি? মানুহ তেনেকুৱা গৰু ছাগলীটো খাই আছে বুলি মানুহে প্ৰত্যক্ষ কৰিছে। পেটু চেটু বুলি দেখা পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।